নমস্কাৰ। অনুসূচিত জাতি আৰু জনজাতি মহিলা সমিতি আমি সকলোৱে মিলি আজি ডক্টৰ ভীমৰাও আম্বেদকাৰ প্ৰতিমূৰ্তিত আমি সকলোৱে আজি বন্তি এগছি প্ৰজ্বলন কৰিছোঁ। এইটো কাৰণে যে আমাক আজি সম অধিকাৰ দিয়া মানুহজনেই হৈছে ব্যক্তিজনেই হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। আৰু আজি আমি এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন আমি আজ সকলোৱে একত্ৰিত হৈছোঁ যাতে আমি ভৱিষ্যতৰ পৰা আমি যিখিনি পাই আহিছোঁ একমাত্ৰ ভীমৰাও আম্বেদকাৰৰ পৰাই পাই আহিছোঁ। কাৰণ তেখেতে যদি আজি আমাক সম অধিকাৰ নিদিলেহেঁতেন, আমাক ভোট দিয়াৰ যদি অধিকাৰ নিদিলেহেঁতেন, এই মহিলাসকলে যদি চাকৰি ক্ষেত্ৰত যদি সুবিধা নিদিলেহেঁতেন, হয়তো আজি আমি এইদৰে একত্ৰিত হৈ কোনো ধৰণৰ কাম কাজ কৰাৰ পৰা আমি হয়তো বিৰত থাকিলোহেঁতেন। গতিকে আজি আমি ভাল লাগিছে যে আন্তৰ্জাতিক নাৰী দিৱসটো বিশ্বৰ সকলোতে পালন কৰিছে আৰু আমি ইয়াৰ পৰাই সকলোলৈকে এটাই অনুৰোধ কৰিছোঁ যাতে আমি নাৰীসকলে সদায় একত্ৰিত হ'ব লাগে আৰু একত্ৰিত হৈ আমি যদি কাম কৰি যাওঁ আমাক কোনো কাৰণতে কোনো ধৰণে আমি বিচলিত নহওঁ। আমি যেহেতু ডক্টর বি আর আম্বেদকাৰৰ মতাদৰ্শৰে অনুপ্ৰাণিত, তেখেতৰ যি মহান অনুদান সকলো শ্ৰেণীক জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে সম অধিকাৰ সমন্যায় স্বতন্ত্ৰতা আৰু ভাতৃত্ববোধ সংবিধানৰ মূল কাঠাত সংৰক্ষিত কৰি সকলোকে নিৰাপত্তা দিয়া, জীৱন আৰু সম্পত্তি নিৰাপত্তি দিয়া সম উন্নয়নৰ যি তেওঁ সপোন ৰচি থৈ গ'ল, যাৰ বাবে আজি আমি মুক্ত হস্তে স্বাধীনভাৱে স্বতন্ত্ৰতাৰে আমি আত্মসন্মান লৈ আমি আগবাঢ়ি যাব পাৰিছোঁ। সেয়েহে আজি প্ৰথমে আমাৰ যিসকল নাৰী ইয়াত উপস্থিত আছে তেওঁলোক এগৰাকী সমাজক নেতৃত্ব দি থকা এগৰাকী ব্যক্তি আৰু শিৱসাগৰ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়া, শিৱসাগৰ জনজাতি আৰু অনুসূচিত জাতি মহিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। গতিকে তেখেতলোকে স্মৰণ কৰি অনাগত দিনত যাতে উঠি অহা প্ৰজন্মক বা নতুন প্ৰজন্মক তেখেতৰ বিষয়ে অৱগত কৰাই আৰু তেখেতৰ লক্ষ্য আৰু উদ্দেশ্য যাতে কাৰ্যকৰী কৰিব পৰাকৈ সমাজত যাতে সম উন্নয়ন আৰু নিৰাপত্তা সম অধিকাৰ যাতে বৰ্তি হৈ থাকে তাক সুদৃঢ় কৰাৰ প্ৰচেষ্টা চলাব তেখেতলোকে। সেইকাৰণে আমি একত্ৰিত হৈ আজি তেখেতৰ ওচৰত প্ৰণাম জনাইছোঁ।